মিছন আৰোহণ বা আৰোহণ কাৰ্য স্কিমৰ জৰিয়তে যিসকল ক্লাছ 9ৰ পৰা 10লৈকে প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয় তেওঁলোকক আমি মিছন আৰোহণৰ জৰিয়তে এটা মেণ্টৰ মেণ্টিৰ প্ৰগ্ৰেম আমি চলাই আছোঁ। তেওঁলোকক এক্সপ'জাৰ টুৰ ইত্যাদি দিয়া হয়। তাৰ লগে লগে 24-25 বৰ্ষৰ যিখিনি আছিলে তেওঁলোকক আজি আমি আকৌ এটা টেবলেট দিছোঁ, যি টেবলেটত যথেষ্ট ষ্টাডি মেটেৰিয়েল থাকিব আৰু তেওঁলোকৰ উচ্চ শিক্ষাৰ বা ভৱিষ্যতৰ শিক্ষাৰ কাৰণে সহায়ক হ'ব। আজি 164গৰাকী তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি টেবলেট বিতৰণ কৰিলোঁ। তাৰ লগে লগে নলবাৰী সমষ্টিত 112টা আৰু নলবাৰী ব্লকত 112টা আৰু ঘগ্ৰাপাৰ ব্লকত 36টা নতুন কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু আমাৰ যেতিয়া বানপানী হয়, বানপানীৰ সময়ত আদৰ্শ বান সাহায্য শিবিৰত যিখিনি বস্তু লাগে সেই ধৰণৰ বস্তুবিলাক বিতৰণ কৰিলোঁ। আজি এই 3টা কাৰ্যসূচী আমি একেলগে সমাপন কৰিলোঁ। পঞ্চায়ত নিৰ্বাচন যিহেতু সমাগত, এতিয়া এতিয়া আপোনালোকৰ মাধ্যমতে শুনি আছোঁ যে আজিকালিৰ ভিতৰত ঘোষণা হ'ব বুলি। আজি সংবাদমেল দিয়া বুলি কৈছে। মই ভাবোঁ যে আজিয়ে বা কালিৰ ভিতৰত ঘোষণা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।